So আজি আমি চাম ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 কেমিক্যাল ৰিএকশন এণ্ড কেমিক্যাল ইকুৱেশ্যন বা আমাৰ কি ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণ হল আমি ইয়াৰ কেৱল কি ইম্পৰ্টেন্ট বিলাক চাম যে যিমান বিলাক ইম্পৰ্টেন্ট বস্তু আছে গোটেইবিলাক আমি ভালদৰে বুজিম আৰু ইয়াৰ যিবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি সেইবিলাক লাহে ডিসকাস কৰিম হল সো ফাৰ্স্ট চোৱা যে আমি যেতিয়া আমি কেমিক্যাল ৰিএকশন বা কেমিক্যাল ইকুৱেশ্যন পঢ়িব লাগিব আমি জানিব লাগিব যে চেঞ্জ কি বা পৰিৱৰ্তন কি হয় সো যদি আমি চাও চেঞ্জ বা পৰিৱৰ্তনৰ কথা কওঁ আমি ক্লাস 9 ত পঢ়িছো আৰু এইখিনি হলেবা ভালদৰে চোৱা কাৰণ পাহৰিব পৰা যেহেতু তো যেতিয়া আমি পৰিৱৰ্তনৰ কথা কওঁ পৰিৱৰ্তন মানে কি যে কিবা এটা বস্তুৰ পৰা আমি আন এটা বস্তু পাই গলো আৰু হলে তাক আমি পৰিৱৰ্তন বুলি কওঁ সো আমি দুটা ধৰণৰ চেঞ্জ পাওঁ বা পৰিৱৰ্তন আমি দুই ধৰণৰ পাওঁ এটা আমাৰ কি যে ফিজিক্যাল চেঞ্জ বা ভৌতিক পৰিৱৰ্তন বুলি কয় হল আৰু এটা আমি কি কওঁ যে কেমিক্যাল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন সো যেতিয়া আমি ভৌতিক পৰিৱৰ্তনৰ কথা কওঁ বা ফিজিক্যাল চেঞ্জৰ কথা কওঁ তেতিয়া কি হয় যে তাৰ যিকোনো এটা বস্তুৰ ভৌতিক বা ফিজিক্যাল প্ৰপাৰ্টি বিলাক চেঞ্জ হয় বা ভৌতিক প্ৰপাৰ্টি বা ভৌতিক ধৰ্ম বা ফিজিক্যাল প্ৰপাৰ্টি চেঞ্জ হয় যেনে আমাৰ কি যে एग्जांपल চোৱা যেনে আইস টু ওয়াটাৰ মানে আমাৰ কি বৰফৰ পৰা যদি পানী হয় মানে কি বৰফৰ পৰা পানী হ'ল সিম্পল সো ইয়াতে আমাৰ কি যে বৰফ আৰু পানী দুটা যিখিনি আমাৰ ধৰ্ম বা প্ৰপাৰ্টি বাকিবিলাক প্ৰপাৰ্টি আমাৰ একে আছে কিন্তু হিহঁতৰ কি চেঞ্জ হৈছে কেৱল হলনি হৈছে কি হিহঁতৰ বৰফটো আছিল আমাৰ কি গোটা হলে আৰু পানী বুলি কওঁতে আমাৰ গল জুলিয়া হৈ গল বা লিকুইড হৈ গল সিম্পলি দেখা হিহঁতৰ এপিয়াৰেন্সটো হলনি হৈছে হল কিন্তু হিহঁতৰ যদি আমি বৰফখিনি আমি এনেকে খাই দিও বা যদি আমি বৰফখিনি মুখত লৈ আমি যেনেকুৱা টেষ্ট পাম পানীখিনিও টেষ্ট আমি কি ঠিক তেনেকুৱাই হ'ব হলনে ঠিক তেনেকুৱা আমাৰো কি পৰিৱৰ্তন হ'ব পাৰে যদি আমি উডৰ পৰা ফাৰ্নিচাৰ বা আমি কি কাঠৰ পৰা যদি আমি যিকোনো আচবাব বনাও উডটো ফাৰ্নিচাৰ বা আমাৰ কাঠৰ পৰা আচবাব বনালো যেনে আমি কাঠ ললো বহুতখিনি কাঠ ললে মিস্ত্ৰী এজন মাতিলো আমি কি কৰিলো এখন টেবুল বনালো এখন আমি কি চেয়াৰ বনালো সো তাত যিখিনি কাঠ আছিলে কাঠৰটো একো হলনি হোৱা নাই হলে কাঠখিনি আমাৰ এটা টেবুলখন যদি বনাও আমি সেইখন আমি ডাইৰেক্ট কাটিলো বা যিকোনো বস্তু আমি কাটিবলৈ যাও সেইখনো কটা যাব যেনেদৰে আমাৰ কাঠ টুকুৰা আমাৰ কাটিব পাৰো সেইখিনি আমি কাটিব পাৰিম মানে বাকি যিবিলাক আমাৰ ধৰ্ম সেইখিনি একে আছে মাত্ৰ তাৰ কি হলনি হৈছে দেখাত হলনি হৈছে এপিয়াৰেন্স হলনি হৈছে মানে এনেকুৱা প্ৰপাৰ্টি আমি কি বুলি কওঁ বা এনেকুৱা চেঞ্জক আমি কি বুলি কওঁ আমি কওঁ যে ফিজিক্যাল চেঞ্জ বা ভৌতিক পৰিৱৰ্তন বুলি কয় হল কিন্তু আমাৰ কিছুমান এনেকুৱা পৰিৱৰ্তন আছে বা এনেকুৱা কিছুমান চেঞ্জ আছে য'ত আমাৰ কি হৈছে হিহঁতৰ দেখাতটো বস্তুটো হলনি হয়তো নহবও পাৰে কেতিয়াবা বা কেতিয়াবা হৈ যায় কিন্তু হিহঁতৰ কি যে কেমিক্যালি হিহঁত মানে পুৰা টোটালি চেঞ্জ হৈ যায় কেমিক্যালি মানে কি ৰাসায়নিকভাৱে মানে এটা গঠনটো হলনি হৈ যায় এটা বস্তুৰ পৰা আন এটা বস্তু হল হয়তো হিহঁতৰ কি যে গঠনটো হলনি হৈ যায় ঠিক আছে তো তেনেকুৱা ধৰণৰ পৰিৱৰ্তন বা চেঞ্জক আমি কি বুলি কওঁ কেমিক্যাল চেঞ্জ বুলি কওঁ যেনে আমাৰ কেনেকুৱা হয় গাখীৰৰ পৰা আমাৰ কি দৈ হৈ গল মানে মিল্ক টু কাৰ্ড গাখীৰৰ পৰা দৈ হল তো যেতিয়া আমি গাখীৰ বুলি গাখীৰো বগা দৈখিনিও বগা মানে দেখাৰ প্ৰায় আমাৰ হিহঁতৰ একে নিচিনা হয় কিন্তু তথাপিও যদি আমি চাই হিহঁত সম্পূৰ্ণভাৱে বেলেগ বস্তু হয় নহয় কাৰণ গাখীৰ বুলি হলে আমাৰ কি হয় মিঠা লাগে দৈখিনিৰ কথা যেতিয়া আমি কৰো দৈখিনি আমাৰ কি জেনেৰেলি আমাৰ কি টেঙা হয় মানে আমি চেনি দি মিঠা কৰা বিলাক বেলেগ বস্তু কিন্তু দৈ আমাৰ কি নৰমালি আমাৰ কি টেঙা মানে হিহঁতৰ টেষ্ট সম্পূৰ্ণ বেলেগ বস্তুটো সম্পূৰ্ণ বেলেগ হৈ যায় সো এনেকুৱা পৰিৱৰ্তন বা এনেকুৱা চেঞ্জক আমি কি কওঁ কেমিক্যাল চেঞ্জ বুলি কওঁ আৰু আমাৰ কেনেকুৱা হ'ব পাৰে আমাৰ ৰাষ্টিং অফ আইৰন মানে লোড বা লোহাত আমাৰ কি মামৰা ধৰা সো যদি আমি এটা লোহা এটা ললো তাত আমি বাহিৰত থৈ দিও আমাৰ তাত কি মামৰা ধৰা হয়নে যেতিয়া মামৰা ধৰা বুলি কয় বা ৰাষ্টিং হোৱা বুলি কয় সেইটো আচলতে কি যে সেইটো আমাৰ কেমিক্যাল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন মানে তাৰ গোটেই লোহাটো আমাৰ যিখিনি আমি ৰাষ্টিং বা ৰাষ্ট বুলি কলো বা মামৰ বুলি কলো মামৰখিনি লোহাৰ লগত নিমিলে সেইখিনি সম্পূৰ্ণ বেলেগ বস্তু হয়নে যদি আমি লোহাডাল লওঁ আমি চুম্বকৰ চলা আনিলে কি হ'ব লোহাডাল চুম্বকত লাগি ধৰিব হয়নে যদি আমি সে মামৰ অলপমান ললো লোহাৰ পৰা আমি গুচাই কেনে অলপ মামৰ ললো লৈকে যদি আমি কি কৰো চুম্বকৰ আনো সেই মামৰখিনি সি কি নকৰে এট্ৰাক্ট নকৰে বা আকৰ্ষণ নকৰে তাৰ মানে কি দুটা বেলেগ বস্তু হৈ গল সেইকাৰণে সিহঁতৰ কি নিজৰ পিনে টানা নাই চুম্বকডালে বুজি পাইছা সো এইটো ৰাষ্টিং অফ আইৰন বা আমাৰ কি লোড মামৰা ধৰা বা লোহাত মামৰা ধৰাটো আমাৰ কি হয় এটা কেমিক্যাল চেঞ্জ হয় মানে ইহঁতৰ কি ভিতৰৰ পৰা বস্তুটো টোটালি হলনি হৈ গৈছে হৈ গল নেক্সট আৰু আমাৰ কি হ'ব যে বাৰ্নিং অফ পেপাৰ মানে আমি পেপাৰ বুলিয়ে নহয় যিকোনো বস্তু আমি পুৰি দিওঁ আমি কাগজ পুৰিব পাৰো আমি কাঠ পুৰিব পাৰো বা আমি যিকোনো বস্তু পুৰি দিব পাৰো হয় যদি আমি পুৰো কিবা এটা বস্তু তেনেহলে সিহঁতৰ চেঞ্জ যিটো হয় সিহঁতৰ চেঞ্জটো আমাৰ কি হয় যে সেইটো কেমিক্যাল চেঞ্জ হয় মানে যিখিনি আমি চাই পাই যাম চাইখিনি আৰু কাগজ চাইখিনিৰ পৰা আমি উল্টাকে আমি কাগজ নাপাওঁ ঠিক আছে বুজি পাইছে নে আমি কাগজখন পুৰিলো আমি চাই পালো যিখিনি আমি চাই পালো চাইখিনিত আৰু কাগজৰ কোনো ধৰ্ম বা প্ৰপাৰ্টি নাই এটা সম্পূৰ্ণ এটা বেলেগ বস্তু হল সো যিবিলাক আমি কি পাও যে কেমিক্যাল চেঞ্জ পাও তাৰ আমাৰ কি হৈ যায় বস্তুটো টোটালি হলনি হৈ যায় আৰু ফিজিক্যাল চেঞ্জ বা ভৌতিক পৰিৱৰ্তনে কি যায় বস্তুটো আমাৰ টোটালি চেঞ্জ নহয় কিয় ধৰ্ম ভিতৰৰ পৰা হি হলনি নহয় কি জাস্ট বাহিৰত দেখাৰ হলনি হয় হয়নে সো এইখিনিয়ে সো এতিয়া চোৱা কেমিক্যাল ৰিএকশন বা ৰাসায়নিক বিক্ৰিয়া সো কেমিক্যাল ৰিএকশন বা ৰাসায়নিক বিক্ৰিয়া বুলি হলে কি জানে যেতিয়া আমি ইয়াত কি চালো কেমিক্যাল চেঞ্জ পালো বা আমাৰ ৰাসায়নিক পৰিৱৰ্তন পালো
যেতিয়া ৰাসায়নিক পৰিৱৰ্তন বা কেমিকেল চেঞ্জ কিবা এটা বস্তুত হয় যেতিয়া কেমিকেল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন হয় সেই যিটো প্ৰক্ৰিয়াৰে হয় বা যিটো প্ৰচেছৰ মাজেৰে হয় তাকে আমি কি বুলি কওঁ জানে তাকে আমি সিম্পলি কওঁ কেমিকেল ৰিয়েকশ্যন বুলি কওঁ হয় মানে যিটো প্ৰচেছ তাৰ ভিতৰত ইনভলভ হৈ থাকে হলে মানে এনেইটো এটা বস্তু আন এটা বস্তুলৈ চেঞ্জ নহয় তো যিটোৰ কাৰণত হি হয় তাকে আমি কি বুলি কওঁ কেমিকেল ৰিয়েকশ্যন বুলি কওঁ সো মেইনলি আমাৰ কি হয় যে ইয়াত আমাৰ কি নতুন বস্তু এটা উৎপন্ন হয় যাৰ আমাৰ কি কেমিকেল প্ৰপাৰ্টি বা আমাৰ ৰাসায়নিক ধৰ্ম কি সম্পূৰ্ণ বেলেগ হয় কাটকে বেলেগ যেটো আগৰ বস্তু আছিল তাতকে নতুন বস্তুৰ ৰাসায়নিক ধৰ্ম বা কেমিকেল প্ৰপাৰ্টি সম্পূৰ্ণ বেলেগ হয় হৈ গল সো এতিয়া কথা হল যে আমি কেনেকৈ গম পাও যে যিকোনো বস্তু এটাৰ কেমিকেল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন হৈছে বা কেমিকেল ৰিয়েকশ্যন বা ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ গম পাও সো কেনেকৈ গম পাও যদি বস্তুটো কি হয় যে চেঞ্জ ইন ষ্টেট হয় মানে তাৰ অৱস্থাৰ পৰিৱৰ্তন হয় মানে কি হয় যে কেতিয়াবা কি হয় ই গেছৰ পৰা লিকুইড হয় বা আমাৰ কি যে গেছৰ পৰা জুলীয়া হ'ব পাৰে বা আমাৰ কি লিকুইডৰ পৰাও গেছ হ'ব পাৰে এনেকুৱা ধৰণৰ যদি পৰিৱৰ্তন হয় তেতিয়া আমি গম পাম যে কি তাত হয়তো কি হৈছে কেমিকেল ৰিয়েকশ্যন বা ৰাসায়নিক বিক্ৰিয়া হৈছে বা আমি কেনেকৈ গম পাব পাৰো যদি তাত কি হৈছে চেঞ্জ ইন কালাৰ বা ৰঙৰ পৰিৱৰ্তন যদি হয় তেতিয়া আমি কি ক'ব পাৰো যে তাত হয়তো কি হৈছে যে ৰাসায়নিক বিক্ৰিয়া হৈছে হল নেক্সট আৰু আমাৰ কি হ'ব পাৰে যে ইভলিউশ্যন অফ আ গেছ মানে নতুন গেছ এটা তাত উৎপন্ন হ'ব পাৰে আগতে নাছিলে হয়তো মানে আগতে হয়তো নাছিলে তো তাত আমাৰ কি নতুন গেছ এটা আহিলে হল তেতিয়া আমি কি ক'ব পাৰো যে তাত আমাৰ কেমিকেল ৰিয়েকশ্যন হোৱা বুলি আমি ক'ব পাৰো নেক্সট আৰু কি হ'ব পাৰে যে চেঞ্জ ইন টেম্পাৰেচাৰ মানে কি যে উষ্ণতা যে বস্তুটা কিমান গৰম তাকে আমি কি কওঁ যে টেম্পাৰেচাৰ মেজাৰ কৰিব পাৰো মানে বস্তুটা কিমান গৰম হৈ আছে কিমান ঠাণ্ডা আছে হল যেতিয়া বস্তুটা কি হয় টেম্পাৰেচাৰটো সলনি হয় তেতিয়া আমাৰ তাতো কি হ'ব পাৰে আমাৰ কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে হৈ গল সো নেক্সট কি যে নেক্সট কেমিকেল ইকুৱেশ্যন বা ৰাসায়নিক সমীকৰণ সো যেতিয়া আমি কেমিকেল ইকুৱেশ্যন বুলি কওঁ তেতিয়া আমি কি বুজি পাম যে যিকোনো এটা কেমিকেল ৰিয়েকশ্যন বা ৰাসায়নিক বিক্ৰিয়াৰ আমি ৰিপ্ৰেজেন্টেশ্যন বা আমি তাক কেনেকৈ দেখুৱাম ৰাসায়নিক বিক্ৰিয়া এটা যে হৈছে এটা আমি কেনেকুৱাকৈ দেখুৱাম বা কেনেকৈ লিখিম তাকে আমি কি বুলি কওঁ কেমিকেল ইকুৱেশ্যন বুলি কওঁ বা ৰাসায়নিক সমীকৰণ বুলি কওঁ সো এতিয়া আমি ক্লাছ 9ত আমি পঢ়িছো 9ত আমি কি পঢ়িছিলো যে যদি আমাৰ হাইড্ৰজেন আৰু অক্সিজেন লগ হলে আমি কি হয় পানী হয় হয়নে মনত আছে নাই আমাৰ কি হৈছে হাইড্ৰজেন আৰু যদি অক্সিজেন লগ আমাৰ কি পানী হয় আমি এতিয়া ইকুৱেশ্যন কেনেকৈ লিখিম কেমিকেল ইকুৱেশ্যন বা ৰাসায়নিক সমীকৰণ আমি কেনেকৈ লিখিম আমি কেনেকৈ লিখি চোৱা যে ইয়াত আমি লিখো কি হাইড্ৰজেন প্লাস অক্সিজেন কিহৰ কাৰণে আমি প্লাস দিলো কাৰণ ইহঁত দুটা লগ হৈছে হল লগ হৈ কেনে আমাৰ কি হৈছে পানী হৈছে সো পানী যিটো আমাৰ উৎপন্ন হল যিটো উৎপন্ন হয় বা প্ৰডিউস হয় সেইটো আমি ক'ত লিখো ৰাইট হেণ্ড সাইডত লিখো সোঁফালে লিখো মাজত আমি কি চিহ্ন সদায় মনত ৰাখিবা সদায় আমি যেতিয়া কেমিকেল ইকুৱেশ্যন বা ৰাসায়নিক সমীকৰণ লিখো আমি সদায় কাৰ চিহ্ন দিওঁ বা এৰো মাৰ্ক দিওঁ আমি সদায় কি দিওঁ কাৰ চিহ্ন বা এৰো মাৰ্ক দিওঁ আমি মাজত কি দিওঁ আমি যদি এনেকুৱা সমান চিহ্ন দিওঁ তেতিয়াহ'লে আমাৰটো ফুল হ'ব আমি সমান চিহ্ন নিদিওঁ সদায় আমি কি দিওঁ কাৰ চিহ্ন দিওঁ বা এৰো মাৰ্ক দিওঁ দি কেনে আমি কি লিখো লেফ্টৰ পিনে আমি কি লিখো যিটো লেফ্ট সাইডত লিখো বাওঁফালে লিখো আমি কি লগ হৈছে লিখো হল আৰু সোঁফালে কি লিখিম যে নতুনকৈ আমাৰ কি বস্তু উৎপন্ন হ'ল সেইটো হল সো ইয়াত আমাৰ কি লগ হৈছিলে হাইড্ৰজেন আৰু অক্সিজেন লগ হৈছিলে হৈ কেনে গ'ল পানী হ'ল হয় নেক্সট আমি সেকেন্ড আমাৰ কি হৈছে যদি আমি কাৰ্বন আৰু অক্সিজেন যদি লগ হয় আমাৰ কি কাৰ্বন আৰু অক্সিজেন লগ হলে আমাৰ কি কাৰ্বন ডাই অক্সাইড ইয়াতো চোৱা যেটো উৎপন্ন হৈছে সেইটো আমি ক'ত লিখিলো ৰাইটত লিখিলো বা সোঁফালে লিখিছো মাজত আমি কি চিন দিছো কাৰ চিন দিছো হল আৰু যিকেইটা লগ হৈছে আমি ইহঁতক কি প্লাস চিনেৰে বুজাইছো ইহঁত দুটা লগ হৈছে তাৰমানে প্লাস চিন মাজত আছে মানে ইহঁত দুটা লগ হৈছে ঠিক আছে লগ হৈ কেনে আমাৰ কি হৈছে এইটো নতুন বস্তু উৎপন্ন হৈছে কি কাৰ্বন ডাই অক্সাইড হল সো আমাৰ কি হয় এতিয়া চোৱা যে যিখিনি আমাৰ লেফটত আছে বা যিকেইটা লগ হয় যিকেইটা ৰিয়েক্ট কৰে বা বিক্ৰিয়া কৰে সিহঁতে আমাৰ কৈছে ইহঁত লগ হৈছে বা ইহঁত দুটাই বিক্ৰিয়া কৰিছে কৰি আমাৰ কি এইটো উৎপন্ন কৰিছে সো যিকেইটা লগ হয় এইফালে আমাৰ যিটো বাওঁফালে আছে এইখিনি আমি কি বুলি কওঁ এইখিনি কওঁ আমি কি ৰিয়েক্টেন্ট আমাৰ কি কয় ৰিয়েক্টেন্ট বা আমাৰ কি বিক্ৰিয়ক বুলি কয় অসমীয়াত ঠিক আছে কি কয় বিক্ৰিয়ক হল আৰু যিখিনি উৎপন্ন হয় তাক আমাৰ কি বুলি কয় প্ৰডাক্ট বুলি কয় কি কয় প্ৰডাক্ট বা আমাৰ কি বিক্ৰিজাত পদাৰ্থ কয় কি কয় বিক্ৰিজাত পদাৰ্থ ঠিক আছে বুজি পাইছা নহয় মানে যিকেইটা লগ হয় ঠিক আছে বা যোনে ৰিয়েক্ট কৰে বা যোনে বিক্ৰিয়াত অংশগ্ৰহণ কৰে তাক আমি কি বুলি কওঁ তাক আমি ৰিয়েক্টেন্ট বা বিক্ৰিয়ক বুলি কওঁ আৰু যিকেইটা উৎপন্ন হয় হয়তো এনেকুৱা ইয়াত আমাৰ এটা হৈছে তাতকৈ বেছি হ'ব পাৰে এনেকুৱা নহয় যে এটা উৎপন্ন হ'ব তাতকৈ বেছি দুটা তিনিটাও হ'ব পাৰে তো যিমানবিলাক বস্তু উৎপন্ন হ'ব বা নতুনকৈ সৃষ্টি হ'ব তাক আমি কি বুলি ক'ম প্ৰডাক্ট বুলি ক'ম বা বিক্ৰিজাত পদাৰ্থ বুলি ক'ম হ'ল এতিয়া চোৱা যে আমি ইয়াত দীঘলকৈ লিখিছিলো ইমান কিন্তু আমি সদায় ইমান দীঘলকৈ আমি লিখি নাথাকো
আমি কি কৰো জানানে এইবিলাক আমি সিম্বল ইউজ কৰো যেতিয়া আমি কি সিম্বল বা চিহ্নবিলাক ইউজ কৰো যেতিয়া আমি এটা ৰিয়েকচন লিখো বা আমি কি এটা ইকুৱেশ্যন লিখো বা ৰাসায়নিক সমীকৰণ এটা লিখো সো ইয়াত তো আমি ফাৰ্স্ট ইকুৱেশ্যনটো আমি কি লিখিলো হাইড্ৰোজেন প্লাস অক্সিজেন আমি কি এৰো মাৰ্ক দিবা কাৰ চিন দি লিখিলো আমি পানী মানে পানী কি উৎপন্ন হৈছে সো আমি তাত কি লিখো সিম্পলি আমি এটাৰ কি লিখো সংকেত চিহ্নবিলাক লিখো বা আমি ইয়াৰ সিম্বল বিলাক লিখো সো হাইড্ৰোজেন আমি কেনেকৈ বুজাও H ৰে বুজাও সো H2 আমি কি লিখিছো মানে দুটা হাইড্ৰোজেন লগ হৈছে ইয়াতে ঠিক আছে মানে দুটা হাইড্ৰোজেনে দুটা অক্সিজেনৰ লগত কি কৰিছে ৰিয়েক্ট কৰিছে বা বিক্ৰিয়া কৰিছে কৰি কি উৎপন্ন কৰিছে পানী বা ওয়াটাৰ সো এটো আমাৰ কি পানী মনত ৰাখিবা H2 মানে আমাৰ কি হয় পানী বা ওয়াটাৰ ঠিক আছে হলে সো পানী কেনেকৈ উৎপন্ন হয় দুটা হাইড্ৰোজেন আৰু দুটা অক্সিজেন লগ হৈ কেনে আমাৰ কি H2O বা পানী উৎপন্ন হয় সো এটো আমাৰ কি পানীৰ সিম্বল বা চিহ্ন হল নেক্সট আমাৰ একাউন্ট চিনাগে এটা আমাৰ কি কাৰ্বন আছিল সো কাৰ্বনৰ জায়গাত আমি C লিখিলো কাৰণ C ৰে কি বুজায় কাৰ্বন বুজায় হল ঠিক আছে সো কাৰ্বন আৰু অক্সিজেন অক্সিজেন এগেইন আমি O2 লিখিছো কাৰণ অক্সিজেন আমাৰ কি O2 হিচাপে আমাৰ কি যিকোনো বিক্ৰিয়াত অংশগ্ৰহণ কৰে হল সো কাৰ্বন আৰু অক্সিজেন লগ হৈ আমাৰ কি হল কাৰ্বন ডাই অক্সাইড উৎপন্ন হল ঠিক আছে এটোটো বুজি পাইছা সিম্পল হৈ গল সো এতিয়া এটা বস্তু চোৱা ইয়াত আমাৰ কি আছিল দুটা হাইড্ৰোজেন আৰু দুটা অক্সিজেন লগ লাগিছে লগ লাগি আমাৰ কি H2O উৎপন্ন হৈছে যদি এতিয়া চোৱা তুমি বাওফালে বা ৰিয়েক্টেন্ট বা বিক্ৰিয়কত আমাৰ কেইটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন আছে সো হাইড্ৰোজেন আমাৰ কেইটা আছে দুটা হয় অক্সিজেন আমাৰ কেইটা আছে দুটা ঠিক আছে ইফালে চোৱা প্ৰডাক্ট বা আমাৰ বিক্ৰিজাত পদাৰ্থত আমাৰ কেইটা হাইড্ৰোজেন আছে ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা হাইড্ৰোজেন আমাৰ দুটা আছে অক্সিজেন আমাৰ কেইটা আছে অক্সিজেন আছে কেইটা ইয়াত এটা হয় মানে চোৱা যে ইয়াত যেটো হাইড্ৰোজেনৰ নাম্বাৰ ইফালে কেইটা আছে দুটা ইফালে দুটা মানে একে আছে হাইড্ৰোজেনৰ নাম্বাৰটো ঠিকই আছে একে আছে কিন্তু অক্সিজেনৰ নাম্বাৰ কি আছে ইফালে কেইটা আছে দুটা কিন্তু ইফালে কেইটা আছে এটা মানে অক্সিজেন কি আছে ইফালে যিমানটা আছে ইয়াত সিমানটা অক্সিজেন নাই যদি এনেকুৱা ধৰণৰ আমি ইকুৱেশ্যন পাও বা এনেকুৱা ধৰণৰ যদি আমি ৰাসায়নিক সমীকৰণ পাও তা আমি কও আনবেলেন্স বা অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কও আমি তাক কি বুলি কও আনবেলেন্স বা অসন্তুলিত সো এটো আমাৰ কি হ'ব সো যদি আমি এটো চাও এটো আমাৰ কি হ'ব যে আনবেলেন্সড আমি এফালে লিখো এখিনি ঠিক আছে এটো আমাৰ কি হ'ব আনবেলেন্সড বা অসন্তুলিত ঠিক আছে অসন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে ৰাসায়নিক সমীকৰণ বা আমাৰ কি কেমিক্যাল ইকুৱেশ্যন ঠিক আছে কিহৰ কাৰণে অসন্তুলিত বুলি কলো ইয়াক কাৰণ ইয়াত আমাৰ কি যে ইফালে যিমানটা বস্তু আছিল বা ইফালে আমাৰ যিমানটা ৰিয়েক্টেন্ট বা বিক্ৰিয়ক আছিল এইফালে আমাৰ বিক্ৰিয়কৰ নাম্বাৰ কি সলনি হৈছে যদি এটাৰ কাৰণে সলনি হয় তেতিয়া আমি তাক অসন্তুলিত বুলি কম ইয়াত আমাৰ হাইড্ৰোজেন একে আছে ইয়াতে যেটা হাইড্ৰোজেন ইয়াতো হেইটা হাইড্ৰোজেন আছে কিন্তু ইয়াত অক্সিজেন ইয়াত যেটা আছে ইয়াত অক্সিজেন কি সিমানটা নাই কি আছে এটা কম আছে যদি যিকোনো এটা বস্তুৰ আমাৰ কি নহয় যে একে সমান নাথাকে তেনে তেতিয়া হলো আমি তাক কি বুলি কম অসন্তুলিত বা আনবেলেন্স বুলি কম হল কিন্তু এটোৰ কাৰণে চোৱা যায় ইয়াত কাৰ্বন কেইটা আছে এটা কাৰ্বন এটা আছে ঠিক আছে অক্সিজেন কেইটা আছে দুটা হল ইয়াতো চোৱা যায় কাৰ্বন কেইটা আছে এটা কাৰ্বন এটাই আছে হয়নে ইয়াতো যদি চোৱা কি আছে কাৰ্বন এটাই আছে অক্সিজেন ইয়াতো কেইটা আছে দুটাই আছে মানে কাৰ্বনৰ নাম্বাৰ ইফালে যিমানটা আছে ইফালেও সিমানটা আছে অক্সিজেনৰ নাম্বাৰ ইফালে যিমানটা আছে অক্সিজেন দুটা আছে দেই অক্সিজেনৰ নাম্বাৰ ইফালে যিমানটা আছে অক্সিজেনো সিমানটা আছে মানে দুটা বস্তু ইয়াত ইকুৱেল আছে নাই ইফালে যিমানটা বস্তু আছিল ৰিয়েক্টেন্টত ইফালেও কি সিমানটাই আছে প্ৰত্যেকটোৰ কাৰণে সো ইয়াক আমি কি বুলি কম ব্যালেন্স বুলি কম ইয়াক আমি কি বুলি কম ব্যালেন্সড বা সন্তুলিত বুলি কম ব্যালেন্স বা কি কম আমি সন্তুলিত তোমাৰ কি কেমিক্যাল ৰিঅ্যাকশন লিখি দিবা যে কেমিক্যাল ইকুৱেশ্যন বা আমাৰ কি ৰাসায়নিক সমীকৰণ ঠিক আছে বুজি পাইছা এটা সন্তুলিত আৰু অসন্তুলিত কি বা আমাৰ আনবেলেন্স বা ব্যালেন্স কি আনবেলেন্সত কি হয় যে যি কোনো এটা বা গোটেই বিলাকৰো হ'ব পাৰে যে এইফালে লেফটৰ বিনে কেমিক্যাল ইকুৱেশ্যন বা ৰাসায়নিক সমীকৰণৰ বাওফালে যিমানটা আছে সোফালে তাতকে বেলেগ থাকিব তেতিয়া হলে আমি তাক কি বলে আনবেলেন্স কও আৰু যদি বাওফালে যিমানটা আছে সোফালেও সিমানটা থাকে তেতিয়া আমি তাক কি বলে ব্যালেন্স বুলি কও হৈ গল সো এতিয়া যদি যি কোনো এটা বস্তু যি কোনো এটা ৰিঅ্যাকশন বা বিক্ৰিয়াত যদি কি হয় তাৰ বাওফালৰ আৰু সোফালৰ যদি নাম্বাৰ বিলাক বেলেগ বেলেগ থাকে তাক আমি সদায় কি কৰিব লাগে বা যদি আমি কওঁ যে আনবেলেন্স হৈ থাকে তাক আমি সদায় ব্যালেন্স কৰিব লাগে তাক আমি সদায় কি কৰিব লাগে ব্যালেন্স কৰিব লাগে বুজি পাইছা না মানে যদি এনেকুৱা হৈ থাকে ইফালে সো হাইড্ৰোজেনৰ নাম্বাৰ একে আছে বাৰু কিন্তু অক্সিজেনৰ কি আছে বেলেগ হৈ আছে তাৰ মানে আমি গোটেই বিলাক নাম্বাৰ একে কৰিব লাগিব এইফালে যিমানটা আছে এইফালেও কি সিমানটাই কৰিব লাগিব
হল সো আমি তাৰ কাৰণে কি কৰোঁ সদায় বেলেন্স কৰোঁ কি কৰোঁ বেলেন্স কৰোঁ বা আমি কি সন্তুলিত কৰোঁ কা সন্তুলিত কৰোঁ যিবিলাক অসন্তুলিত আছে তাক আমি সন্তুলিত বা বেলেন্স ইকুৱেশ্যনলৈকে আমি কি কৰোঁ কনভাৰ্ট কৰোঁ হৈ গ'ল সো নেক্সট আমি চাম যে যিকোনো এটা অসন্তুলিত বা আনবেলেন্স ৰিয়েকচন এটা বা ইকুৱেশ্যন এটা কেমিকেল ইকুৱেশ্যন এটা আমি কেনেকৈ বেলেন্স কৰিব পাৰোঁ নেক্সট আমি সেইটো চাম ঠিক আছে সো চোৱা আমি এগেইন আমি কি সেইটো ইকুৱেশ্যনে ল'লোঁ আমি কি ল'লোঁ পানীটো ল'লোঁ আমি হাইড্ৰজেন আৰু অক্সিজেন লৈ কেনে কি হ'ল পানী হ'ল সো ইয়াত আমি কি কৈছোঁ এইটো আনবেলেন্স বুলি কৈছোঁ বা আমি অসন্তুলিত বুলি কৈছোঁ কিহৰ কাৰণে কাৰণ ইয়াত হাইড্ৰজেনৰ নাম্বাৰ কি ইফালে দুটা আছে ইফালেও দুটা আছে ঠিকে আছে কিন্তু অক্সিজেন নাম্বাৰ কি যে ইফালে দুটা আছে কিন্তু ইফালে কি আছে এটা আছে হয়নে গতিকে আমি কি কৰিম যে ফাৰ্ষ্ট অক্সিজেনৰ নাম্বাৰটো ইয়াৰ লগত একে কৰিম একে কৰিবলৈ আমি কি কৰিব পাৰোঁ আমি যদি সিম্পল চাওঁ আমিতো ইয়াতে 2 দিলে হৈ গ'ল হয় নহয় ইয়াৰ আমাৰ 2 দিলে গ'ল অক্সিজেনো দুটা হ'ল অক্সিজেন দুটা হ'ল হাইড্ৰজেন ইফালে দুটা আছে ইফালে দুটা অলৰেডি আছে হয়নে কিন্তু আমি কি জানো সদায় ইয়াত আমি যিকোনো নাম্বাৰ আমি ইয়াত বহাবলৈ নোৱাৰোঁ হ'ল আমি ইয়াত কি নহয় কোনো ধৰণৰ নাম্বাৰ আমি ইয়াত দিবলৈ নোৱাৰোঁ আমাৰ দিলে আমাৰ কি হ'ব এইটো বস্তুটো সম্পূৰ্ণ বেলেগ এটা বস্তু হৈ যাব হ'ল আমি যিবিলাক নাম্বাৰ দিম হলে আমি যিবিলাক বস্তু আমি ইয়াত দিম নাম্বাৰ দিবলৈ কিবা দিবলৈ আমি সব ক'ত দিম আগত দিম ক'ত দিম আমি এনেকুৱা জায়গা দিম এইটো জায়গাত দিব পাৰোঁ হ'ল আমি ইয়াত দিব পাৰোঁ আমি ইয়াত দিব পাৰোঁ যি নাম্বাৰটো ঠিক আছে আমি ক'ত দিব নোৱাৰোঁ ইবিলাকৰ আমি পিছত দিবলৈ নোৱাৰোঁ হৈ গ'ল যেনেকৈ আমি তলত লিখিছোঁ যদি তলত দিওঁ তেতিয়াহ'লে কি বস্তুটো আমাৰ কি টোটেলি এটা বেলেগ বস্তু হৈ যাব হ'ল সো আমি ক'ত দিম আগত বহুৱাম সো আমি এতিয়া কেনেকৈ বহুৱাম যদি আমি ইয়াত 2 দিওঁ যদি ইয়াত আমি আগত 2 দিওঁ তেতিয়াহ'লে কি হ'ব চোৱা আগত আমি 2 লিখিলোঁ এই 2টো কি হয় জানানে যিটো নাম্বাৰ আমি আগত লিখিম সেইটো নাম্বাৰ কি হ'ব ইয়াত দুটাৰ লগতে মাল্টিপ্লাই হৈ যাব মানে পূৰণ হৈ যায় কেনেকৈ হ'ব চোৱা আগত আমি 2 লিখিলোঁ 2 লিখাৰ লগে কিবা হাইড্ৰজেন নাম্বাৰ কেইটা আছে আৰু দুটা আছিলে মানে 2 × 2 হ'ব মানে 4 হ'ব হাইড্ৰজেন নাম্বাৰ কেইটা যাব ইয়াতে হাইড্ৰজেন হ'ব আমাৰ কি 2 × 2 = 4 হৈ যাব হ'ল আৰু অক্সিজেন নাম্বাৰ কেইটা আছে ইয়াতে 1 আছে একো নাই মানে মনত ৰাখিবা যেতিয়া তলত আমাৰ কি একো নাথাকে তাৰ মানে 1 আছে ইয়াত মানে একো নাই মানে 1 আছে হ'ল আমি 1 থাকিলে আমি নিলিখোঁ হয়নে সো যেতিয়া আমাৰ কি এতিয়া 2 টো আমাৰ অক্সিজেনৰ নাম্বাৰ আমাৰ তাৰ লগত পূৰণ হ'ব বা মাল্টিপ্লাই হ'ব সো অক্সিজেনৰ নাম্বাৰ ইফালে কি আছে একো নাই মানে 1 সো 1 × 2 কৰিলে আমাৰ কি হ'ব অক্সিজেন 1 × 2 = আমি কি পাম 2 টা মানে 2 পাম ঠিক আছে হৈ গ'ল তাৰমানে ইয়াৰ অক্সিজেনৰ নাম্বাৰ দুটা পালোঁ আৰু হাইড্ৰজেন আমি কি পালোঁ 4টা পালোঁ কেতিয়া পালোঁ যেতিয়া আমি আগত 2 লিখিলোঁ হ'ল সো এতিয়া চোৱা যে ইয়াত অক্সিজেন কেইটা আছে দুটা আছে এইফালেও দুটা আছে সো অক্সিজেনটো এবাৰ আমাৰ ক্লিয়াৰ হৈ গ'ল অক্সিজেন ইকুৱেল হ'ল কিন্তু এবাৰ ডিফাৰেণ্ট কি হ'ল চোৱা হাইড্ৰজেনটো আমাৰ বেলেগ হ'ল হাইড্ৰজেন ইয়াত কেইটা হ'ল 4টা হৈ গ'ল ইয়াত কেইটা দুটা আছে বুজি পাইছেনে মানে অক্সিজেন বেলেন্স কৰিবলৈ আমি যাওঁতে কি হ'ল আমাৰ হাইড্ৰজেনৰ নাম্বাৰটো বেলেগ হৈ গ'ল কিন্তু এতিয়া যদি আমি এইফালে হাইড্ৰজেন 4টা আছে মানে ইফালেও 4টা কৰিব লাগিব যদি আমি এইফালে হাইড্ৰজেন 4টা কৰিব পাৰোঁ তেতিয়াহ'লে কি হৈ যাব এইটো ইকুৱেশ্যন আমাৰ কি বেলেন্স হৈ যাব বা আমাৰ সন্তুলিত হৈ যাব হয়নে সো এইফালে আমাৰ হাইড্ৰজেন 4টা কৰিবলৈ আমি কি কৰিম ইফালে হাইড্ৰজেন আমাৰ কি আছে অলৰেডি দুটা আছে ইয়াক যদি 4 কৰিব লাগে আমি ইকুৱেল 4 কৰিব লাগে আমি কি কৰিম ইফালে 2 এটা মাল্টিপ্লাই কৰি দিব লাগিব হ'ল 2 এটা মাল্টিপ্লাই কৰিবলৈ হ'লে আমি কি কৰিছোঁ আগত বহাম হয়নে যিটো নাম্বাৰে মাল্টিপ্লাই কৰিব লাগিব সেইটো আমি কি কৰে আগত বহুৱাম মানে ইয়াত আমি এটা কি লিখিম 2 এটা লিখি দিম হৈ গ'ল বুজি পাইছা সো ইয়াত আমি যেতিয়া 2 এটা লিখিলোঁ এতিয়া চোৱা কি হ'ল হাইড্ৰজেন কেইটা আছে ইয়াত 2 × 2 হাইড্ৰজেন আছে কিমান 4টা হ'ল এইফালে হাইড্ৰজেন কেইটা আছে 2 × 2 হাইড্ৰজেন আছে কেইটা 4টা হ'ল অক্সিজেন আছে এইফালে কেইটা দুটা আছে হৈ গ'ল আৰু এইফালে অক্সিজেন কেইটা আছে 2 × 1 দুটা আছে অক্সিজেন সো এতিয়া চোৱা হাইড্ৰজেনৰ এইফালে কি আছে যিমানটা হাইড্ৰজেন আছে এইফালেও সিমানটা হাইড্ৰজেন আছে এইফালে যিমানটা অক্সিজেন আছে এইফালেও কি সিমানটা অক্সিজেন আছে মানে এতিয়া এইটো আমাৰ কি হৈ গ'ল বেলেন্স হৈ গ'ল এতিয়া এইটো আমাৰ কি হ'ল বেলেন্স কেমিকেল ইকুৱেশ্যন হৈ গ'ল ঠিক আছে বেলেন্স কেমিকেল ইকুৱেশ্যন হৈ গ'ল বা আমাৰ কি সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ গ'ল এইটো হৈ গ'ল বুজি পাইছা সো আমাৰ এইটো কুৱেশ্যন আহে এনেকুৱা ধৰণৰ কুৱেশ্যন যে আমাৰ এটা ইকুৱেশ্যন দিব যিটো আমাৰ কি আনবেলেন্স বা অসন্তুলিত হ'ব সেইটো আমাৰ কি যে পৰীক্ষাত সন্তুলিত কৰিব দিব বা বেলেন্স কৰিবলৈ দিব সো আমি এনেকুৱা আৰু কেইটামান প্ৰেক্টিছ কৰিম সো আমাৰ কেনেকুৱা হয় আমি চাম ঠিক আছে সো নেক্সট কেইটামান কেমিকেল ইকুৱেশ্যন বা ৰাসায়নিক বিক্ৰিয়া চোৱা য'ত আমাৰ কি হৈছে আমি বেলেন্স কৰিব লাগে হ'ল সো ফাৰ্ষ্ট চোৱা যে কি কৈছে মেগনেছিয়াম Mg মানে কি বুজিছা মেগনেছিয়াম হ'ল মেগনেছিয়াম প্লাছ অক্সিজেন আমাৰ কি এৰোমাক দিছে মানে এইফালে কি প্ৰডাক্ট বা এইটো আমাৰ কি উৎপন্ন হৈছে কি মেগনেছিয়াম অক্সাইড এইটো কি বোলে MgO বুলি কয় MgO মানে কি বুজায় মেগনেছিয়াম অক্সাইড হ'ল সো ইফালে চোৱা যে মেগনেছিয়াম ইফালে এটা আছে ইয়াতো এটা আছে ইয়াত অক্সিজেন কেইটা আছে দুটা আছে নহয়
সো ইয়াত কিন্তু অপশন কেইটা আছে এটা আছে সো আমি কি কৰিব লাগে ফাৰ্স্ট আমি অপশন দুটা কৰিব লাগিব অপশন দুটা কৰিব লাগে আমি কি দিম ইয়াত আমি এটা 2 এটা দিলো তো ইয়াত 2 দিয়াৰ লগে লগে কি হ'ল চোৱা অক্সিজেন দুটা হৈ গ'ল কিন্তু এবাৰ কি হ'ল মেগনেছিয়ামো দুটা হৈ গ'ল চোৱা হয় নহয় কাৰণ 2 ইয়াত কি মেগনেছিয়ামৰ লগতো যাব গলে কি আমাৰ মেগনেছিয়াম দুটা হৈ গ'ল অক্সিজেনো এটা হৈ গ'ল দুটা হৈ গ'ল সো অক্সিজেন এইফালে যে কি দুটা আছে ইয়াতো দুটা আছে ঠিক আছে মানে কিন্তু মেগনেছিয়াম এইফালে কি দুটা হৈ গ'ল কিন্তু ইয়াত কেইটা আছে এটা আছে সো ইয়াতো আমি কি এইফালে দুটা কৰিব লাগিব বুজি পাইছা নহয় সো এইফালে আমি কি মেগনেছিয়াম দুটা কৰিব লাগিব দুটা মেগনেছিয়াম কৰিব লাগিলে কি আগত আমি কেইটা দিম 2 এটা দি দিম হয় যেতিয়া আগত আমি 2 দিলো এতিয়া চোৱা মেগনেছিয়াম এইফালে দুটা আছে এইফালে মেগনেছিয়াম দুটা আছে অক্সিজেন ইয়াত দুটা আছে অক্সিজেন ইয়াত দুটা আছে হল ঠিক আছে সো এটো আমাৰ কি হৈ গ'ল ব্যালেন্স হৈ গ'ল নেক্সট আমাৰ চোৱা তাৰ পিছতো ইয়াৰ আছে চোৱা Fe মানে কি আইৰন বুজায় আইৰন মানে কি লোহা হল না দেন Fe বা আইৰনে আমাৰ কি ওয়াটাৰ বা পানীৰ লগত কি কৰিছে ৰিঅ্যাকশন কৰিছে বা আমাৰ কি বিক্ৰিয়া কৰিছে কাৰণ H2 কি বুজায় পানী বুজায় হল না বিক্ৰিয়া কৰি আমাৰ কি উৎপন্ন কৰিছে Fe3O4 লগত আমাৰ কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ সো এতিয়া চোৱা আমি এইফালে চোৱা যায় কোনটো কিমান আছে কোড সো এইফালে আইৰন কেইটা আছে এটা আছে এইফালে কেইটা আছে তিনিটা আছে সো আইৰনে আমাৰ কি ব্যালেন্স হৈ ৰখা নাই দেন চোৱা আছে হাইড্ৰোজেন এইফালে কেইটা আছে দুটা আছে এইফালে দুটা আছে হাইড্ৰোজেন কি আছে ব্যালেন্স হৈ আছে অক্সিজেন চোৱা এইফালে কেইটা আছে চাৰিটা অক্সিজেন কেইটা সৰি এটা আছে অক্সিজেন এইফালে কিন্তু এইফালে কেইটা আছে চাৰিটা আছে হল সো ফার্স্ট আমি ইয়াত কি কৰিম যে আমি চাম যে আমি ডাঙৰটোৰ পৰা কৰিম যে যেটো আটাইতকৈ বেছি নাম্বাৰ আছে সবচে বেছি নাম্বাৰ কাৰ আছে অক্সিজেনো আছে কোনফালে এইফালে কেইটা আছে চাৰিটা আছে হল না সো আমি এইফালে প্ৰথমতে অক্সিজেন চাৰিটা কৰিম যেটো মানে বেছিকৈ থাকে আমি ফার্স্ট হিটোৰ পৰা ব্যালেন্স কৰিবলৈ ষ্টাৰ্ট কৰো হল গতি আমি ব্যালেন্স কৰ পৰা কৰিম অক্সিজেনৰ পৰা কৰিম অক্সিজেনৰ পৰা কৰিলে এইফালে চাৰিটা আছে ইয়াতো আমি কি চাৰিটা কৰিব লাগিব চাৰিটা কৰিব লাগিলে আমাৰ ইয়াত এটা আছে 1 লগত কি মাল্টিপ্লাই কৰিলে 4 হয় মানে 1 লগত কি মাল্টিপ্লাই কৰিলে 4 হ'ব সো আমাৰ কি 4 মাল্টিপ্লাই কৰিলে 4 মাল্টিপ্লাই কৰিলে হ'ব মানে তাৰ মানে আগত আমি কি এটা দিম 4 এটা দি দিলো আগত যেতিয়া 4 এটা দি দিলো অক্সিজেন আমাৰ কেইটা হ'ল 1 * 4 অক্সিজেন হ'ল আমাৰ কেইটা চাৰিটা হ'ল কিন্তু লগ লগ আমাৰ কি হ'ল হাইড্ৰোজেন কেইটা হৈ গ'ল চোৱাচোন হাইড্ৰোজেন হ'ল আমাৰ কেইটা ইয়াত আছে 4 ইয়াত আছে আমাৰ কি 4 * 2 8 হাইড্ৰোজেন আমাৰ কেইটা হৈ গ'ল 4 * 2 8টা হৈ গ'ল মানে যেতিয়া হাইড্ৰোজেন 8টা হৈ গ'ল আমি এইফালে আমি ইয়াতো 8টা কৰিব লাগিব সো ইয়াত আমাৰ 8টা কৰিবলৈ কি কৰিম ইয়াত দুটা আছে ইয়াত আমাৰ কেইটা আছে 2 আছে অলৰেডি 2 লগত কি মাল্টিপ্লাই কৰি 8 হ'ব 2 লগত কি মাল্টিপ্লাই কৰি 8 হ'ব 4 মাল্টিপ্লাই কৰি হয় না নহয় 2 * 4 8 হয় তাৰ মানে আগত আমি এটা কি দিম 4 এটা দি দিম আগত হৈ গ'ল সো আগত যেতিয়া 4 এটা দি দিলো এইফালে চোৱা দে হাইড্ৰোজেন আমাৰ কেইটা আছে 8টা হাইড্ৰোজেন 8টা অক্সিজেন 4টা এতিয়া আৰু কিবা আছে নেকি যেটো ব্যালেন্স হৈ থকা নাই আছে না যেনেকুৱা কিবা কি আছে চোৱা আইৰন এইফালে কেইটা আছে তিনিটা এইফালে কেইটা আছে এটা সো যদি আমি এইফালেতো আমি 3 কৰিব লাগে মানে এইফালে আমি 3 কৰিব লাগিব আইৰনৰ নাম্বাৰ কৰিব লাগিলে কি কৰিম আগত আমি 3 এটা বহাই দিম সিম্পল যদি আগত আমি 3 এটা লিখো এতিয়া চোৱা ব্যালেন্স হৈছে না চোৱা টোটালি আইৰন এইফালে কেইটা আছে তিনিটা আছে এইফালে আইৰন তিনিটা আছে হাইড্ৰোজেন এইফালে কেইটা আছে 4 * 2 8টা আছে এইফালে হাইড্ৰোজেন কিমান 4 * 2 8টা আছে অক্সিজেন এইফালে কেইটা আছে 4 * 1 চাৰিটা আছে অক্সিজেন এইফালে অক্সিজেন কেইটা আছে 4 * 1 চাৰিটা আছে হল মানে গোটেইটা কি হল ব্যালেন্স হৈ গ'ল মানে এটো আমি কি পালো এটা আনব্যালেন্স ইকুয়েশনৰ পৰা আমি কি কৰিলো ব্যালেন্স ইকুয়েশন কৰিলো বা অসন্তুলিত এটা সমীকৰণৰ পৰা আমি কি কৰিলো সন্তুলিত এটা সমীকৰণ কৰিলো হল সো বুজি পাইছা এটা কেনেকৈ সন্তুলিত কৰে সো আমি সিম্পল নাম্বাৰ বিলাক আমি একে কৰিব এইফালে যিমানটা আছে এইফালে আমি সিমানটা কৰিম প্ৰত্যেকটো এলিমেন্ট বা প্ৰত্যেকটো মৌলৰ নাম্বাৰ আমি একে কৰিম দুইফালে হল নেক্সট আমাৰ চোৱা আছে নেক্সট আমাৰ কি আছে হাইড্ৰোজেন H2 + Cl2 মানে Cl2 কি বুজায় ক্লোৰিন হল ক্লোৰিন সো হাইড্ৰোজেন আৰু ক্লোৰিন লগাই কেনে আমাৰ কি হল HCl হল HCl মানে কি হাইড্ৰোক্লোৰিক এসিড ইয়াত আমাৰ কি এসিড হয় আৰু ইয়াৰ নাম কি হাইড্ৰোক্লোৰিক এসিড সো ইয়াত চোৱা হাইড্ৰোজেন কেইটা আছে দুটা ইয়াত এটা ইয়াত আমাৰ চোৱা ক্লোৰিন দুটা ইয়াত আছে ক্লোৰিন এটা সো আমি সিম্পল ইহঁতক কি এইফালে হাইড্ৰোজেন দুটা কৰিব লাগে এইফালে দুটা আছে হয়নে সো আমি এইফালে হাইড্ৰোজেন দুটা কৰিব লাগে ক্লোৰিন দুটা কৰিব লাগে যদি দুটা মানে দুটা যদি আমি দুটা কৰিব লাগে আমি সিম্পল কি ইয়াৰ আগত আমি 2 এটা লিখি দিলে হ'ল হয় না নহয় ইয়াৰ আগত 2 এটা লিখাৰ লগে কি হ'ল চোৱা হাইড্ৰোজেন আমাৰ কেইটা হ'ল 2 * 1 দুটা হ'ল ক্লোৰিন আমাৰ কেইটা হ'ল 2 * 1 দুটা হ'ল সো এইফালে ক্লোৰিন দুটা আছে হাইড্ৰোজেন দুটা আছে মানে কি ইউ এটা কি হ'ল ব্যালেন্স হৈ গ'ল ঠিক আছে সো আমি এনেকৈ যিকোনো আমাৰ কেমিক্যাল ইকুয়েশন বা ৰাসায়নিক সমীকৰণ আমি কি ব্যালেন্স কৰিব পাৰো যদি ই আনব্যালেন্স হৈ থাকে মানে আমাৰ অসন্তুলিত হৈ থাকিলে আমি কি সন্তুলিত কৰিব পাৰো আৰু এনেকুৱা কোৱেশ্চন আমাৰ কি এক্সামত আহে ঠিক আছে সো ইয়াত আৰু এটা বস্তু আছে ৰাসায়নিক সমীকৰণ সেইটো হ'ল যে আমাৰ কি ষ্টেট লিখা
বা আমাৰ কোনটো অৱস্থান আছে আমি সেইটো লিখিব লাগে মানে যে যেতিয়া এটা ৰিয়েকশ্যন বা বিক্ৰিয়া হয় কি অৱস্থাত বস্তু এটা ৰিয়েক্ট কৰিছে বা বিক্ৰিয়া কৰিছে যদি আমি চাওঁ যে এইটোৰ কাৰণে চোৱা এইটো আমাৰ কি আছে মেগনেছিয়াম আৰু অক্সিজেন যেতিয়া লগ হয় কি হয় মেগনেছিয়াম অক্সাইড হয় বুলি কৈছো মানে সিম্পল মেগনেছিয়াম যেতিয়া আমাৰ লগ হয় অক্সিজেনৰ তেতিয়া আমি কি কৰো জানো মেগনেছিয়াম লৈ পৰো মেগনেছিয়াম বাৰ্ণ কৰিব পৰা যায় পৰিলে আমাৰ কি হয় মেগনেছিয়াম অক্সাইডৰ ছাই উৎপন্ন হয় সো মেগনেছিয়াম আমাৰ কেনেকুৱা হৈ পালে ৰিয়েক্ট কৰে জানে এইটো বিক্ৰিয়াত মেগনেছিয়ামে গোটা অৱস্থাত ৰিয়েক্ট কৰে মানে মেগনেছিয়ামৰ ফিটা এডাল আমি জ্বলাও মেগনেছিয়াম ফিটা বুলি ক'লে আমাৰ কি গোটা হয় সলিড হয় না সো ই আমাৰ কি সলিড অৱস্থাত ই ৰিয়েক্ট কৰে কাৰ লগত অক্সিজেনৰ লগত অক্সিজেন আমাৰ কি এটা গেছ অক্সিজেনে কি আমাৰ এইটো বিক্ৰিয়াত আমাৰ কি এজ আ গেছ বা গেছ হিচাপে কি কৰে বিক্ৰিয়াত অংশগ্ৰহণ কৰে হল আৰু কৰি কেনে কি উৎপন্ন কৰে মেগনেছিয়াম অক্সাইডৰ ছাই আমি যেতিয়া ছাই বুলি কওঁ ছাইটো আমাৰ কি গোটা হয় না তাৰমানে ইউকে গোটা বস্তু এটা কিবা উৎপন্ন হয় সো আমি যিখিনি বস্তু হল যেনেকৈ যিটো অৱস্থাত কি বিক্ৰিয়াত অংশগ্ৰহণ কৰিলে বা যিটো অৱস্থাত কি বস্তু এটা উৎপন্ন হল সো আমি সেইখিনি বস্তু আমি কি জানে বিক্ৰিয়াত আমি লিখো আৰু যেতিয়া বিক্ৰিয়াত আমি সেইখিনি বস্তু লিখো আমি কেনেকৈ লিখো আমি কিছুমান সিম্বল হিচাপে লিখো আৰু ইয়াত আমি চাৰিটা অৱস্থা আমি পাওঁ সো আমি এটা কি পাওঁ এটা পাওঁ আমি গেছ বা আমাৰ এটা আমি কি পাওঁ গেছ এটা পাওঁ গেছীয় অৱস্থা হলে গেছ হিচাপে বিক্ৰিয়া ৰিয়েক্ট কৰিব পাৰে আৰু যেতিয়া বস্তুটা গেছ হিচাপে ৰিয়েক্ট কৰে তেতিয়া আমি কি জানানে ইয়াৰ পিছত দিওঁ কি বুলি দিওঁ জি লিখো স্মল জি এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখো হল যেতিয়া বস্তুটা লিকুইড বা জুলীয়া অৱস্থাত বিক্ৰিয়া কৰে বা লিকুইড বা জুলীয়া বস্তু এটা উৎপন্ন হয় তেতিয়া আমি তাক কি বুলি দিওঁ এল লিখো স্মল এল এইবিলাক সদায় আমি কি স্মলত লিখো সৰুকে ক'ত লিখো আমাৰ পিছত লিখো যিটো বস্তু যি হিচাপত ৰিয়েক্ট কৰিছে আমি সেইটো কি দিওঁ তাৰ ষ্টেটটো এনেকৈ লিখো এটা চিম্বলেৰে কি তাৰ প্ৰথম মেইনলি আমি কি তাৰ প্ৰথমটো লিখো হল সৰু ফলাত লিখো আৰু এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখো সো লিকুইডৰ কাৰণে বা জুলীয়াৰ কাৰণে আমি কি লিখো এল লিখো নেক্সট আৰু এটা আমাৰ কি আছে সলিড বা গোটা সলিড বা আমাৰ কি কঠিন যেতিয়া সলিড অৱস্থা ৰিয়েক্ট কৰে তাক আমি কি কওঁ স্মল এছৰে বুজাও হল সো ইয়াত আৰু এটা আমি ষ্টেট পাওঁ সেইটোক আমাৰ কি বুলি কয় যে সেইটোক কয় একুৱাছ বুলি কয় একুৱাছ বুলি কয় বা আমাৰ কি যে জুলীয়া দ্ৰব্য বুলি কয় জুলীয়া দ্ৰব্য মানে এই জুলীয়া দ্ৰব্য মানে এই লিকুইড হিচাপত থাকে হল নে কিন্তু একজেক্টলি আমাৰ কি নহয় যে এই আমি লিকুইড বুলি আমি ইয়াক নকওঁ আমি ইয়াক কি বুলি জুলীয়া দ্ৰব্য বুলি কওঁ যাক আমি কেনেকৈ বুজাও জানানে স্মল এ স্মল কিউ এনেকৈ বুজাই মানে কোনবিলাক আমাৰ হয় জানানে ইয়াত মেইনলি আমাৰ যেতিয়া লিকুইড বুলি কওঁ লিকুইড আমাৰ কি কেৱল ৱাটাৰটো আমি লিকুইড বুলি ধৰো হল আমি কেৱল কি ৱাটাৰ বা পানীটো আমি লিকুইড বুলি ধৰো বাকি সব আমাৰ কি বাকি যিবিলাক আমাৰ কি জুলীয়া বা লিকুইড হিচাপে ৰিয়েক্ট কৰে বাকি সব আমি কি ইকুৱেশ্যন লিখো যেনেকৈ আমাৰ HCl বুলি কলো HCl আমাৰ কি হাইড্ৰক্লৰিক এচিডটো আমাৰ কি লিকুইড হিচাপত ৰিয়েক্ট কৰে হয়নে সো আমি তাক আমি কি বুলি লিখো একুৱাছ বুলি লিখো তাক আমি লিকুইড বুলি নিলিখো কি লিখো একুৱাছ আমি এতিয়া কেনেকৈ লিখিম চোৱা যে আমি কি কলো Mg বা মেগনেছিয়ামটো আমাৰ কি গোটা হিচাপত মানে ৰিয়েক্ট কৰে সো আমি ইয়াৰ পিছত আমি কি লিখিম এনেকৈ এছ এটা লিখি দিম এছ লিখিলে আমি কি গম পাম মানে এই ৰিয়েকশ্যনটো কি গোটা পদাৰ্থ হিচাপে ৰিয়েক্ট কৰিছে যেতিয়া আমি অক্সিজেনৰ কথা কলো অক্সিজেন আমি কি বুলি গেছ বুলি কৈছো সো আমি ইয়াত কি ব্ৰেকেটত জি লিখিম আৰু উৎপন্ন হৈ গ'ল মেগনেছিয়াম অক্সাইডৰ কি ছাই ছাইখিনি আমাৰ কি গোটা সো আমি ইয়াৰ ব্ৰেকেটত আমি কি লিখিম এছ লিখিম তাৰমানে সলিড বা গোটা হয়নে গোটাৰ বস্তুটো আমি কি বা কঠিন বস্তু আমি এছেৰে বুজাইছো সো আমি ব্ৰেকেটত এছ লিখিলো নেক্সট যেতিয়া আইৰণ বুলি ক'লো আইৰণ মানে লোহা সো লোহাটো সদায় কি গোটা হৈ থাকে সো আমি ইয়াৰ ব্ৰেকেটত আমি কি লিখিম এছ H2 মানে কি আমাৰ পানীটো আমি কি কৈছো আমি এইমাত্ৰ ক'লো যে পানী আমি কি লিকুইড বুলি কওঁ সো আমি ব্ৰেকেটত কি লিখিম এল স্মল এল হৈ গ'ল নেক্সট Fe3O4 Fe3O4 টো আমাৰ সদায় কি জানে সলিড ইউ আমাৰ কি হয় সলিড বা গোটা কাৰণ আমাৰ কি যদি মামৰ বুলি কওঁ বা ৰাজ বুলি কওঁ মামৰ বা ৰাজখিনি আমাৰ কি গোটা হয় নেক্সট আমাৰ যেতিয়া হাইড্ৰজেন বুলি কলো হাইড্ৰজেনটো গেছ হিচাপে উৎপন্ন হয় হাইড্ৰজেন কি গেছ হয় সো আমাৰ ব্ৰেকেটৰ ভিতৰত কি হ'ব জি সো ইয়াতো আমাৰ কি হ'ব হাইড্ৰজেন গেছ সো ব্ৰেকেটৰ ভিতৰত জি ক্লোৰিন আমাৰ কি এটা গেছ সো ব্ৰেকেটৰ ভিতৰত আমি কি লিখিম জি আৰু ইয়াত HCl টো মই কি কৈছো লগতে একুৱাছ বুলি কৈছো মানে যেতিয়া HCl বা হাইড্ৰক্লৰিক এচিড বা এচিড উৎপন্ন হ'ব সো এচিডৰ কি যে একুৱাছ হিচাপে উৎপন্ন হয় সো ঠিক আছে সো ই হ'ব আমাৰ কি AQ একুৱাছ হৈ গ'ল যেতিয়া আমি কি এনেকৈ গোটেইখিনি বস্তু লিখিম সো এইটোক আমি কম যে কমপ্লিট ইকুৱেশ্যন বুলি কম যে কমপ্লিট কেমিকেল ইকুৱেশ্যন বুলি কম বা এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণ বুলি কম যেতিয়া আমি কি কৰিম যে ৰাসায়নিক সমীকৰণ আমি চিম্বলত লিখিম তাৰপিছত আমি তাক বেলেন্স কৰিম আৰু বেলেন্স কৰি যেতিয়া তাৰ আমি ষ্টেটবিলাকো লিখি দিম লিখি দিয়াৰ পিছত আমি তাক কি বুলি ক'ম যে সম্পূৰ্ণ ৰাসায়নিক সমীকৰণ বুলি কম হৈ যাব সো আমাৰ এনেকুৱা কুৱেশ্যন আহে এইটো আহিব আৰু কম্পালসৰি
সো এনেকুৱা কুৱেশ্যন মেইনলি 4 মাৰ্কছ বা 5 মাৰ্কছত এনেকুৱা কুৱেশ্যন আহিব ঠিক আছে সো ভালদৰে এইখিনি বস্তু প্ৰিপাৰেচন কৰিবা বেলেগও কৰিব নালাগে কেৱল যিমানখিনি কুৱেশ্যন কিতাপত আছে বা যিমানখিনি ৰিয়েকচন আছে তাক চাই যাবা এবাৰ দুবাৰ প্ৰেক্টিছ কৰিবা ধুনীয়াকৈ সো আৰামত এক্সামৰ কাৰণে হৈ যাব সো আৰু যদি কিবা বুজি নোপোৱা ইয়াৰ ওপৰত তেনেহ'লে কমেণ্টত লিখিবা মই ভালদৰে আকৌ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে